মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকলৈ মোৰ আন এটা নতুন মটিভেশ্যনেল ভিডিঅ' এটা আগবঢ়াই আনিছোঁ। আমি সাধাৰণতে য'ত বাস কৰোঁ বা যিখন অঞ্চলত বাস কৰোঁ তাত ধনী দুখীয়া বিভিন্ন ধৰণৰ বিভিন্ন শ্ৰেণীৰ মানুহ একেলগে আমি বসবাস কৰোঁ। কিন্তু আমি কেতিয়াও কোনোদিনে যে আমাৰ সমাজত বা আমাৰ একেলগে বসবাস কৰা বা একেলগে পঢ়া বা একেখন হোষ্টেলত থকা বা মেছত থকা ল'ৰা ছোৱালীবিলাকৰ তেওঁৰ যি ভিতৰুৱা যি আৱেগ অনুভূতি দুখ সেইবিলাক আমি বুজিবলৈ চেষ্টা কৰোঁ জানো? আমি নকৰোঁ। আমি প্ৰায় সকলোৱে ভাবোঁ যে আমি ইয়াত পঢ়িবলৈ আহিছোঁ বা আমি ইয়াত এটা কাম কৰিবলৈ আহিছোঁ, আমি সকলোৱে সমান। নহয় বন্ধুসকল বা মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ মাজতো কিছুমানৰ অৱস্থা নিচলা নিসহায় অতিকৈ দৰিদ্ৰৰ মাজতো থাকিব পাৰে। হয়তো তেখেত বা তেওঁ সেই কথাখিনি তোমাৰ আগত প্ৰকাশ কৰিবলৈ টান পাইছে। সেইকাৰণে কেতিয়াও যেতিয়া লগৰীয়াৰ লগত ঘূৰিবা, লগৰীয়াৰ লগত ক'ৰবাত ফুৰিবলৈ যাবা বা একেলগে থাকিবা, একেলগে পঢ়া শুনা কৰিবা, কেতিয়াও কাকো ইটিকিং নকৰিবা, তাচ্ছিল্য নকৰিবা, কাকো কেতিয়া দুৰ্বল বুলি নাভাবিবা। তুমি কি জানিবা যে সেইজনৰ অৱস্থা কি, তেওঁৰ দেউতাক মাক আছে নে নাই, নে তেওঁৰ ঘৰখনৰ অৱস্থা সিমান ভাল হয় নে নহয়, তুমি কি জানিবা? ইয়াতে মই সৰু এটা গল্প সন্নিৱিষ্ট কৰোঁ। ইয়াৰ পৰা হয়তো বা তোমালোকৰ বহুত এটা উপকাৰ হ'ব। যে এখন চহৰত এটা ছাত্ৰবাস আছিল। ছাত্ৰবাস মানে আমি যাক হোষ্টেল বুলি কওঁ, সেই হোষ্টেলত বহুতো ল'ৰা একেলগে থাকে, একেলগে পঢ়া শুনা কৰে, সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত হৈ থাকে। ঘৰৰ পৰা মাক দেউতাকে পইচা পঠিয়াই দিয়ে, সেই পইচাৰে তেওঁলোকে খৰচ কৰে বা হোষ্টেলৰ গৰাকীক দিয়ে, হোষ্টেলৰ গৰাকী তেওঁলোকক ৰীতিমতো তেওঁলোকক যিবিলাক প্ৰয়োজন সেই প্ৰয়োজনীয় বস্তুবিলাক যোগান ধৰে। কিন্তু আমি গমকে নাপাওঁ যে মাক দেউতাকে কিমান কষ্ট কৰি টকা পইচাখিনি পঠাই দিছে, আমি পঢ়িব লাগে, আমি পঢ়োঁ। ইয়াৰ মাজতো সেইখন হোষ্টেলতে বহুতো দুখীয়া নিচলা নিসহায় ঘৰৰ ল'ৰা ছোৱালী ইত্যাদি থাকিব পাৰে। সেইকাৰণে কেতিয়াও কাকো ইটিকিং কৰিব নালাগে। সেই হোষ্টেলখনত ৰহমান নামৰ এজন ল'ৰা আছিল। বহুত বন্ধুৰ লগত তেওঁ একেলগে পঢ়া শুনা কৰিছিল। ৰহমান মেধাৱী ছাত্ৰ আছিল, তেওঁ চোকা বুদ্ধিৰ ছাত্ৰ আছিল। যদিও বা তেওঁ পঢ়া শুনাত ভাল আছিল, চোকা বুদ্ধি আছিল, কিন্তু তেওঁৰ বেকগ্ৰাউণ্ডটোত এটা বিৰাট অসহায় অৱস্থা আছিল। সেইটো হ'ল যে এটা ৰাস্তা দুৰ্ঘটনাত, ৰোড এক্সিডেণ্টত তেওঁৰ মাক দেউতাক ভাই ভণ্টি সকলোৱে ঢুকাইছিল। তেওঁ অকলশৰীয়া, তেওঁৰ একোৱেই নাই, কোনেও নাই। তেওঁৰ কোনেও নথকাত কোনোবা এজন সদাশয় ব্যক্তিৰ সহায়ত তেওঁৰ পঢ়া শুনাৰ প্ৰতি আগ্ৰহ দেখি সেইখন হোষ্টেলত নামভৰ্তি কৰাই দিছে। তেওঁ ঘৰ বুলিবলৈ তেওঁৰ একোৱেই নাই। এতিয়া সকলোৱে একেলগে পঢ়ে, একেলগে কিমান গল্প কৰে, একেলগে খোৱা মিলা কৰে। এনেকৈ কি হ'ল, ঈদ আহি গ'ল, ঈদৰ বন্ধ। তো ঈদৰ বন্ধত দেখা যায় যিবিলাক হোষ্টেলত মুছলিম ল'ৰা ছোৱালীবিলাক বেছি থাকে, ঈদৰ বন্ধত 3, 4, 5 দিনমান আগতে সকলোৱে ঘৰলৈ যাবলৈ মন কৰে। আৰু তাৰ আগতে হোষ্টেলত সিহঁতে কিমান গল্প কৰে যে এইবাৰ ঘৰত গৈ পেলাই এইখিনি কাম কৰিম, লগৰীয়াৰ অমুকত যাম, তমুকত যাম, মাহীৰ ঘৰত যাম, কিবা কৰিম কিবা নকৰিম, কিমান প্লান পৰিকল্পনা কৰে। তেতিয়া সেইজন ল'ৰাৰ মনত কিমান আঘাত, কিমান দুখ লাগে যে মোৰ আজি ঘৰত কোনেও নাই, মই ক'ত যাম, মই কাৰ লগত ফুৰিম, মোৰ ঈদনো কি। এনেকুৱাকৈ তেওঁৰ মনটো ভাৰাক্ৰান্ত হৈ থাকে। ঠিক এই অৱস্থাখিনি হৈছিল এই হোষ্টেলত থকা ৰহমানৰ। এতিয়া সকলো ল'ৰা ঈদৰ ধুমধাম, কাপোৰ কিনা, কিবা কিবি, ঘৰৰ পৰা পইচা দিছে, কাপোৰ আনি ইয়াক দেখায়, ইয়াক লগৰীয়াক দেখায়। তো ৰহমানকো সোধে, ৰহমানক কয় ময়ো ল'ম, 2 দিনমান পিছত ল'ম।
কিন্তু সি বেচেৰাক খুলি নকয় যে তেওঁক পইচা পঠোৱা কোনো নাই বা তেওঁৰ ঘৰত মানে যাবলৈ তেনেকুৱা তেওঁৰ স্থান নাই, তেওঁৰ ঘৰ এখন নাই, তেওঁ লগৰীয়াৰ লগত মানে মিলতে থাকে, লগৰীয়াক তেওঁ কথাখিনি ধৰিব নিদিয়ে। ঠিক এইদৰে সকলোৱে মানে কি হ'ল ঈদৰ ছুটিত ব্যস্ত, চবেই গৈ আছে ঘৰত। ইয়াক সকলোৱে সোধে, বন্ধু তোমালোকে যোৱা, মই দুদিনমান পিছত গৈ আছোঁ, ময়ো যাম, দুদিনমান পিছত যাম। তেওঁৰ মানে ধাৰণা মই আৰু ক'ত যাম, সকলোৱে যাওক, মই অকলে হোষ্টেলত থাকিব লাগিব, মোৰতো আৰু তেনেকুৱা নাই, ঘৰৰ পৰা কোনেও মোক নামাতে। সকলোৱে এনেকুৱা গ'ল। আৰু ৰহমানৰ এটা বৈশিষ্ট্য আছিল কি, তেওঁ হোষ্টেলত যিখিনি সময় আছিল তেওঁ লগৰীয়াৰ যিমানবিলাক লেতেৰা কাপোৰে হওক সময় পালে সেইবিলাক সি নিজে ধুই দিছিল, কাৰো কিতাপ পত্ৰ পৰিষ্কাৰ কৰি ৰাখিছিল, বিছনাখন পৰিষ্কাৰ কৰি দিছিল, ঘৰখন চাফা কৰিছিল, সকলো লগৰীয়াৰ তেওঁ কথাবিলাক শুনিছিল। আৰু লগৰীয়াবিলাকে তেওঁ বৰ জোকাইছিল, কিন্তু তথাপিও তেওঁ একো প্ৰতিবাদ নকৰিছিল, কাৰণ তেওঁ জানিছিল মই দুখীয়া, মই নিসহায়, কাৰণ মই মোৰ ওপৰত যিমানেই অত্যাচাৰ নকৰক কিয় মই সহিব লাগিব, মই সহ্য কৰিব লাগিব, মোক ধৈৰ্য ধাৰণ কৰিব লাগিব। ঠিক তেনেকুৱাকৈ সকলোৱে ঈদৰ ছুটিত গ'ল। আৰু ৰহমানৰ এটা বন্ধু সেই হোষ্টেলতে থকা ছাজিদ, তেওঁ সদৌ শেষত লাষ্টত তেওঁ যাবলৈ ওলাল আৰু ৰহমানক ক'লে, ৰহমান মই যাওঁ, তুমি যাবা, ঠিক আছে। ই এনেকৈ কৈ হোষ্টেলৰ পৰা ওলাওঁতে হোষ্টেলত যিজন চকীদাৰ এজন আছিলে সেই চকীদাৰক লগ পালে। চকীদাৰক তেতিয়া লগ পাই সি ক'লে, চকীদাৰ খুৰা মই যাবলৈ ওলাইছোঁ, আপুনি নাযায় নেকি ঈদৰ বন্ধু? বোলে বাবা মই নাযাওঁ। কয় কিয়, আপুনি আগৰবাৰো দেখোন যোৱা নাই, এইবাৰো কিয় নাযায়? ঈদৰ বন্ধত ঘৰত একেলগে থাকিলে ভাল লাগে, পৰিয়ালটোৰ লগত থাকিব পাৰিলে। কয় নহয় বাবা, সেইজন আছে নহয় ৰহমান, এই ৰহমানে নাযায় যে তাৰ কাৰণে মই এই হোষ্টেলত মোকো থাকিব লাগে। তেতিয়া এই ছাজিদে সুধিলে, ৰহমানে নাযায় মানে কিয় নাযায়? তেতিয়াহে চকীদাৰ খুৰাই কথাখিনি ক'লে যে নহয়, তেওঁ মানে তেওঁৰ একোৱেই নাই, তেওঁৰ পৰিয়াল বুলি ক'বলৈ কোনেও নাই, তেওঁ ঘাট মাউৰা, তেওঁ বহুত দুখীয়া, তেওঁক কোনেও ফোন নকৰে, তেওঁক কোনেও ল'বলৈ নাহে, তেওঁক কোনেও নামাতে। গতিকে সি ঈদত আগৰবাৰো যোৱা নাছিল, ইয়াত অকলে আছিল, তাৰ কাৰণে ময়ো লগ লাগি আছিলোঁ, কাৰণ ময়ো এজন ঘাট মাউৰা আছিলোঁ, মোৰো মাক দেউতাক নাছিল, ময়ো এনেকুৱাকৈ কষ্টৰ জীৱন যাপন কৰিছিলোঁ। এই কথাখিনি শুনি ছাজিদৰ মানে চকু দি মানে পানী বাগৰি আহিল, মৰ্মাহত হৈ গ'ল যে কি কথা, যিজন ৰহমানক ইমান আমি জোকাই থাকোঁ, ইমান কষ্ট দি থাকোঁ, আমাৰ ইমানবিলাক কাম তেওঁ হোষ্টেলত কৰি থাকে, ইমান তেওঁক অত্যাচাৰ কৰোঁ, একো প্ৰতিবাদ নকৰে, সেইজন ৰহমানৰ ইমান ধৈৰ্য, তেওঁৰ কোনেও নাই, তথাপিও আমাক কথাখিনি খুলি নক'লে। তেওঁৰ চকু দি চকু মানে পানী বাগৰি আহিল। এনেতে তেওঁ দৌৰি আকৌ হোষ্টেলত সোমাল। তেওঁ হোষ্টেলত সোমাই চাই যে ৰহমানে সকলো লগৰীয়াৰ যিবিলাক কাপোৰ ধুমধাম কৰি সিহঁতে গুচি গৈছে, কাপোৰবিলাক সযতনে ৰাখি আছে, কাৰো কিতাপবিলাক যতনে ৰাখি আছে, ঘৰখন চাফা কৰি আমোন জীৱনকৈ তেওঁ বহি আছে। এইখিনিতে তেওঁ ছাজিদক চাই ৰহমানে ক'লে, কিয় তুমি নগ'লা? বোলে তুমি নগ'লা কথাখিনি ক'লা, তুমি কিয় নোযোৱা ৰহমান, তুমি কিয় নোযোৱা? তেতিয়া ৰহমানে ক'লে যে নহয় বন্ধু, তুমি যোৱা, মই যাম। তেতিয়া ছাজিদে ক'লে, তুমি যাবা, তুমি আমাক মিছা মাতিছা, তুমি যাবা, তুমি আগৰ ঈদত গৈছিলা নেকি? তুমি আমাক কথাবিলাক খুলি কৈছিলা নেকি? তোমাক ইমান কষ্ট দিছোঁ, তোমাক ইমান আমি হেৰাছমেণ্ট কৰিছোঁ, তোমাক ইমান আমি মানে তোমাৰ দ্বাৰাই আমি কামবিলাক কৰাই থাকোঁ, তুমি তথাপিও খুলি নকলা যে তোমাৰ ইমান কষ্ট, তোমাৰ ঘৰত কোনেও নাই। গতিকে বন্ধু, আমাৰ বহুত ভুল হৈ গৈছে, মই আৰু ভুল নকৰোঁ, তোমাক নোহোৱাকৈ আৰু মই ঘৰলৈ নাযাওঁ, ব'লা আমি দুয়ো আজি আমাৰ ঘৰতে যাম আৰু আমাৰ ঘৰতে ঈদ পালন কৰিম। এইখিনিতে ছাজিদে ফোনটো আগবঢ়াই দিলে ৰহমানক। এই ফোনত ছাজিদৰ মাকে কথা পাতি আছিল, ছাজিদে সকলো কথা তেওঁৰ মাকক কৈছিল। তেতিয়া মাকে ফোনটো ধৰি কৈছিল, বপাই ছাজিদ যেনেকুৱা মোৰ ল'ৰা, তুমিও ঠিক সেইদৰে মোৰো এজন ল'ৰা, গতিকে বাবা তুমি বেয়া নাপাবা, মোৰ ল'ৰা হিচাপে তোমাক মাতিছোঁ, তুমি মোৰ ঘৰলৈ আহা, ইয়াতে আমি সকলোৱে একেলগে ঈদ পালন কৰিম, তুমি আহা বাবা, তুমি টেনশ্যন নকৰিবা, চিন্তা নকৰিবা, মই আছোঁ, মই তোমাৰ মাকৰ নিচিনা,
মই আছোঁ যিহেতু মই ফোন কৰিছোঁ, তুমি আহি যোৱা সাজিদৰ লগত। তেতিয়া ফোনটো কথাবিলাক শুনি তেওঁ সাজিদক বুকুত সাবটি ধৰি হুকাই কান্দিলে। বহুত সময় কান্দি উঠিল যে তেওঁৰ দুখ বুজিবলৈ কোনেও নাছিল। আজি সাজিদেহে তেওঁৰ আচল প্ৰকৃত ৰহস্যখিনি উদঘাটন কৰিব পাৰিছে। এনেতে দুয়ো বন্ধুৱে হুকাই কান্দি দুয়ো বন্ধুৱে বেডিং পত্ৰ ৰেডি কৰি ঘৰলৈ গুচি আহিল। এতিয়া মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, প্ৰকৃত ফূৰ্তি, প্ৰকৃত আনন্দ যিকোনো উৎসৱ অনুষ্ঠান প্ৰতিষ্ঠানৰ সেইখিনিয়ে আনন্দ যেতিয়া আমি আমাৰ লগৰীয়াৰ লগত লগৰীয়াৰ মনৰ ভাৱ বুজিম, আমাৰ মাজত থকা নিচলা দুখীয়া অসহায় লোকক যেতিয়া আমি সহায় কৰিম, একেলগে এসাঁজ খাম, একেলগে নিজৰ ঘৰখনত ফূৰ্তি কৰিম, ভেদভাৱ আমি পৰিত্যাগ কৰিম, ধনী দুখীয়াৰ পৰিহাৰ কৰিম, তেতিয়াহে আচল ফূৰ্তি, আচল মনৰ যিটো আনন্দ, সেইটোৱে এটা অনুষ্ঠানৰ, সেইটোৱে এটা ঈদে হওক বা এটা পূজাই হওক বা এটা বিহুৰে হওক, সেইটোৱে হওক প্ৰকৃত আনন্দ। গতিকে কাকো হেও প্ৰতিপন্ন নকৰিবা। সদায় লগৰীয়াক, লগৰ ল'ৰা ছোৱালীক, লগৰ বন্ধু বান্ধৱৰ মনৰ কথাখিনি বুজিবলৈ চেষ্টা কৰি সিহঁতৰ লগত একেলগে সমিল মিলে চলিবলৈ চেষ্টা কৰিবা। পৰমাত্মাই তোমাৰ সহায় হ'ব, সৃষ্টিকৰ্তাই তোমাক সহায় কৰিব। ধন্যবাদ।